সময় কিমান আছিল? 10:30 হ'ব। আপুনি কেনেকৈ জানিলাকে? তেতিয়া মই কিতাপ এখন পঢ়ি আছিলোঁ দেই ডেকা চাহাব। প্ৰথম ফোনটো প্ৰেমলতাই কৰিছিল। তেতিয়া সময় আছিল 10:50 ৰাতি দেই। মই গৈ পোৱাৰ পিছত প্ৰেমলতাই কৈছিল 15-20 মিনিটমান আগতে দুয়ো বিচনালৈ গৈছে। তেতিয়া বাকীখিনি ছাৰে নিজ মুখেৰে কওক। হয় 10:30 মানেই হ'ব। মই শুই আছোঁ, ঘটি গ'ল ঘটনাটো। ঘটনা ঘটিল, আপুনি ইয়ালৈ আহিল। এতিয়া ঘটনাটো বৰ্ণনা কৰক। মই শুই আছোঁ। কি ডেঞ্জাৰ কাৰবাৰ হে? দুৱাৰ ভাঙি সোমাইছে। দুৱাৰ খোলা আছিল। দুৱাৰখন কোনি খুলিলাকে? 100 বাৰ কৈ আছোঁ, মোক হত্যাৰ পৰিকল্পনা চলিছে। আপোনালোকে বিশ্বাস নকৰে কিয়? কোনি আপোনাক হত্যাৰ পৰিকল্পনা কৰে? কিয় কৰিব হত্যাৰ পৰিকল্পনা? মোক হত্যা কৰিলে যাৰ লাভ হয়। কাৰোবাৰ লাভ হোৱাৰ কথা ক'লে ছাৰ? আছে কোনোবা? কাৰ কথা বা কলাক ছাৰ? মানে ছাৰ কাৰোবাক সন্দেহ কৰে যদি ডাইৰেক্টলি ক'লে ভাল হয়, মানে আমাৰ সুবিধা হয়। মই মোৰ অভিযোগ আপোনালোকক দিলোঁ। সন্দেহ কৰি কাৰোবাক দোষী হিচাপে চিনাক্ত কৰাটো আপোনালোকৰ কাম, নে কি কৈছোঁ এতিয়া? হয় আমি শিক্ষকৰ কাম কৰিম, পুলিচৰ কাম কৰিব, নে কি কোৱা আটলাণ্টা? ঠিক আছে, আমি ইনভেষ্টিগেশ্যনত যাম। ঠিক আছে, আমি এতিয়া উঠোহে। ব'লক ছাৰ। পাগলা ক'ত দিব হে? কথা নাই বাৰ্তা নাই, ৰাতি উঠিনি পুৱাৰি দিছি। ৰাতি নি কি কৰিলাক, ক'ত থাকিল, একলা আকৌ নকলাক হে? ৰাম, হয়তো ছাৰ। অপহৰণকাৰী ৰাতি আপোনাক ক'ত ৰাখিলে, কেনেকৈ ৰাখিলে, সেইবোৰ কোৱাই নাইচোন ছাৰ। কোৱা নাই নেকি? ক'ত ক'লে? কিয় যি কম পুলিচৰ আগত কম বুলিহে ক'লে। কওক ছাৰ কওক। শুনক, মোক নিয়াৰ পিছত সিহঁতে মোক চকুত কাপোৰ বান্ধি ক'ৰবালৈ লৈ গৈ এখন বিচনাত শুৱাই দিলে। আৰু কোন তহঁত? কি উদ্দেশ্য তহঁতৰ? এৰি দেও, এৰি দে। কি উদ্দেশ্য তহঁতে এইবোৰ কৰিছ? কোন তহঁত? এৰি দে বুলি কৈছো নহয়। কি উদ্দেশ্য তহঁতে এয়া কৰিছ? কোন তহঁত? সিহঁতে তেল মালিচ কৰি কোবাইছে আপোনাক? মিছা ক'লে কি হ'ব? তেল মালিচ কৰি থাকোঁতে মই ভাবিছিলোঁ যে মোক কোবাব। কোবা নাই ছাৰক? একদম কোবোৱা নাই। তেনেহ'লে ৰাতিটোৰ বাবে অপহৰণ কৰিছিল কিয়? উদ্দেশ্য এটাই, মোক হত্যা কৰাৰ। ছাৰে ভাবিছেহে দেই। তোমালোকে ইনভেষ্টিগেশ্যন কৰা আৰু উলিওৱা, আমি আহোঁ। ছাৰ ব'লক। কি বাপা, তোহাৰ দেখোন মুখৰ মাত নহল। ছাৰ আৰু মিহিগুৰমা পুলিচত তাকে গেছি, টেনচন নহ'ব নেকি কিবা? কি ঐ? আমি সৰু কাম কৰা নাইতো, পুলিচৰ চকুত আমি ডাঙৰ অপৰাধ কৰিছো। আমি যি থানাক যাব লাগিব ফাইনেল। নৰে দে থানাক নিবা, তোহনতো একো বঢ়িয়া কাম কৰা নাই। প্ৰেমলতা আৰু মাষ্টৰৰ সংসাৰখন জৰা লাগক, সেইকাৰণেহে এখনি কৰছা। এখনিতো একো দুখৰ কাম নহয়। ময়ো যাম দে থানাক। তুমিও থানাক যাবা? যামতো। তুমি থানাক যাই কি কৰবা? এগলা কথা বুজে কম। বুঢ়ী, আমাৰ লগতে তোকো লকাপত ভৰাই থব বাচা। কোনিয়ে মোক খানাত ভৰৈ? পুলিচে লকাপত ভৰাই দিব। কইজা আছে না কাবাৰ? লকাপত থাকলে কি কৰবা? প্ৰধানমন্ত্ৰীক চিঠি লিখবা? কেনকে যি বান্দাৰৰ দৰে খেককে হাহা মৰণ নহোঁ লাজেন নাপ। হাজাৰ টেনচনৰ মাজতো আগকুটি আহিছো দে বেই। কম ভয় লাগি আছে। কিহৰ ভয়? প্ৰেমলতাই হলকে চব কথা বাইতে দেই নেকি? এই গেৰপা, প্ৰেমলতাৰ পেমেণ্টটো ল'বা লাগিছিলে। কি লবি? পেমেণ্টটো হা? কাম কৰা টকাটো। মৰিমতো মৰিম, খাই মৰিম চিধাই। না কি এগেৰপা? চাহ কোতে মাই? চাহ খাব? হা লাটা পা গেলি চাহ খাম না সুধবা আহিছা? ইতেক গেলি চাহ আনা নাই? বায়া গা ধোৱা নাই, চাহ কেনেকে কৰো? চাহ খাই যদি নিজে কৰি খাবা লাগব। অতপৰে তাকে কোৱা নাই কিয়া? চাহকে আটা পাৰি থাকা শুনা নাই তই? শুনছো। তে কিয়া আকৌ কোৱা নাই? কামত আছলো, ইটা তাকে কবা আহিছো। চাহ খুজি থাকোতে কবা নল্লি? আপোনাৰ দৰে পিছপাল চিঙি আটা পাৰবে নৰো মাই মই উদি হৈছো কবা আহিছো। যাকচোন যাক চাহ কৰকে মোকো দিব। ভোলা ডাঙৰীয়া আহিল নে? নাইতো।
আনা কাৰণহে ইতাক গেলি মই বাই আঘাতকে ধুবা পৰা নাই চাহ খাব চাম খাব যাক মাই এখেতকো দিব আপুনিও খাব আৰু মোক আগটোপা দিব ঐ আহিলি কচোন খবৰ হেড ছাৰক ৰাতি অপহৰণ কৰিছে হেডমাষ্টৰক এৰি দিয়া নাই বাবা ৰাতিপুৱা এৰি দিলে আমাৰ এখেতক লাগাল পাইছিল নে দাদা আছে সিহঁত থানালৈ যোৱা নাই মানে ভোলা কৰ্মহঁতক থানালৈ নিয়া নাই ইটা নিয়া নাই নাওমান পিছত আহি ফেলে নিব কিবা অলপ খাই গেলিও হলাক হৈ নমাই হেডমাষ্টৰক কোনে নিছি কোনে নিছে কোৱাটো সম্ভৱ নহ'ব পুলিচে উলিয়াব ৰাতি নিপুৱা এৰি দিলে কিয় বানিছিল তেল মালিচ কৰি পঠিয়াই দিছে তেল মালিচ কৰা খোপা ধৰা হৈছে কিবা এই ওলাব পাৰে আজিকালি হৰেক ৰকমৰ সোপা ধৰা আছে চাহ খাব দাদা চাহ একাপ খাব পৰা যায় যাকে মাই চাহ কৰোকে দুই দাদাকে দেখ আপুনিও খাক লগতে মোকো দেখ বাপ্পা ঐ চাহ খাবৰ কাৰণে পাগলা উঠি আছো খুৰীদেউক যে কৈছা তুমিনো চাহ কৰি নানা কিয় ইয়াই পাই গা ধুলি মই মাইকে একে চাহ কেলে হাতীৰ কৰি থাকো কি কয় দিয়ক ছাৰ তেল মালিচ কৰবা চুৰে নিছিল আৰু একো কৰা নাই কবাৰ পাগলা হপা ধৰা হ'ব দিয়ক ছাৰ নাজানো পাগলা হবা লাগব নহলে তেল মালিচ কৰি পঠাই দিব বুইছা হাফিজ মোক হত্যাৰ ষড়যন্ত্ৰ চলিছে কাই কৰিব দিয়ক মোক হত্যা কৰিলে যাৰ লাভ হয় কি দিয়ক কি হৈছে এইগিলা ভয় খাব নালাগে আপুনি পেহীক আনি দিয়া তেলকণ মালিচ কৰা সুবিধা নাপায় ময়ে হাজিৰা মানুহ লগাইছিলো আপুনি ফুলাদা আৰু কেপাদাক লগাইছিলো পিছে হাফিজ ভাই তেলে দেখোন কামেই দিয়া নাই ডালিঙে দেখোন মোক দেখিব পোৱা হোৱাই নাই সেই তেল দিব কাম দিব অজা ভাল জানো কি কাম দিয়ে কেতিয়াবা দৰকাৰত ডালিঙৰ পৰা নিদানৰ মাত এষা পাইছিলো কথাতে আছে বোলে আকালৰ ভাত নিদানৰ মাত তেল ঘঁহাই আনিলো এতিয়াচোন এষাও মাত নোপোৱা হলো অহা পৰা এষাও মাত দিয়া নাই অথচ হত্যা ষড়যন্ত্ৰ কৰা বুলি কথাই প্ৰতি মোক কাটহে মাৰি আছে আপুনি বহক চাহ খাই যাব এই বান্দা 100 বাৰ কৈছো ফোনটো বন্ধ কৰ ইতে দেখা বুলি যে ফোন করলি থানাক দাউরবা লাগব এই কৃপা হেল্ল' কৃপা নহয় দক ভলা কোনিনো নিৰণ কেৰপা দাই ঘুমে আছে ৰ মই ঘুমে আছিলো তোৰ মাইছা ময়ো হাৰি পাইছো দে হ'ব দে কৌ হাম মাৰি কেৰপাক পইচা ধাৰি দিছিলি কিমান নাওমানে দেচোন কচোন কিমান শুনো 500 দে দিব দে হাৰি পালি ঘৰত যাই দি আহিব দে সি তই নহ'লে কি হ'ল ধন্যৰ হাতত দি থৈ আহিব দে হ'ব দে ডেকাৰ ফোন বুলি চক খাই গৈছিলো কিবা হেৰি শুনছি না কি তুমি যোৱা জানতো তোমাৰ মাতটো কিবা মই ডেকা পুলিচৰ মাধান পালো এতে এনকে হিবই কিয় পৰি আছে বিছনাক নাছে কে তুমি ভিতৰক যোৱা মই এতে ঘুমাম ডেকা পুলিচ আহিলি মই ঘৰত নাই বুলি কবা ইয়াই কিয়নো মই মিছা কথা কম এতে দেখা পালি মিছা কি আকৌ হ'ব সঁচা কথা কয়ে হ'ব এতে থাকিলে কিবা ঘৰত থকা হ'ল নেকি বাহিৰত থাকাই হ'ল যোৱা তুমি এতিয়া চাহ খোৱা কাম দিছি নামাই কাম দিব হৈছে হৈছন মেকাক মোক ঘড়ীটো ভাল কৰিবলৈ দিয়া যেন হ'ল কি হ'ল হৈছন মেকাক ঘড়ী এটা মোক ভাল কৰিবলৈ দিছিলোঁ ঘড়ীটো চলিয়ে আছিল
কথা হ'ল চলো মাৰে। ভাল হ'ল না? ক'ত ভাল হ'ল, একেবাৰে বন্ধই হৈ গ'ল। মোৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে। ডালিঙে চলোহে মাৰি আছিল, এতিয়া বন্ধই হৈ গ'ল। ভৈচন মেকা ঘড়ীটো ভাল কৰা নামত টকাকেইটাও দিয়া হ'ল আৰু ঘড়ীটো কাললৈ বিধান মৰাও হ'ল। ভাই হাও কি হে মাষ্টৰ? মই আবেলিলৈ গুৱাহাটীলৈ যাম, তুমি ইয়াতে থাকিবা। কিয় যায় গুৱাহাটীলৈ? বুজিছা ভাই, মোক মাৰি পেলোৱাৰ ষড়যন্ত্ৰ চলিছে, গতিকে দুদিনমান গুৱাহাটীতে থাকি আহোঁ। কোনি মাৰে হে তোমাক? চাওঁ দেচোন কোনি। মাৰে নে নেমাৰে তাৰ প্ৰমাণ চাবলৈ মই ইয়াত থাকিব নোৱাৰোঁ নহয়। মই গুৱাহাটীলৈ যোৱাটো ফাইনেল। অ' মাই, চাহ খাব? খাম জানা উমান। এতিয়া চাহ খাব নালাগে দিয়ক, ভাতকে খাব একেলগে। তে কিয় সুধিছা চাহৰ কথা? অ' কিবা কওঁতে কিবাহে ওলাল। অ' মাই, ভাতকেইটা বাঢ়ি খাব দিয়ক, বয়া নাপো। মই নাওমান ঘুমাম, তেখেত খাৰি পালি একেলগে ভাত খাম। অ' শুনুক মাই, টেকা পুলিচ আহিলি এখেত ঘৰত নাটখা বুলি ক'ব দিয়ক। সেইটো দেখোন পিছফালৰ চাংখানত ঘুমি আছে কেৰ পাই হেতি। ডেকা পুলিচ কিবা কানা নেকি? দেখা নাপ মই মিছা ক'বা নোৱাৰো। কি আব্ৰাহে মাই আপুনি? মই আব্ৰা? আব্ৰাটো সেইটো কিবা ঘৰত থকা হ'ল নেকি? অ' বাৰীত থাকাই হ'ল। কলি বয়া নাপো দিয়ক মাই, মোকে আবেৰি আবেৰিকে থাকে। মইতো আব্ৰা আব্ৰাই, আপুনি কিন্তু কম আব্ৰা নহয় দিয়ক। কি হ'ল আৰু ইয়াতে বহি কিতাপখন পঢ়িম বুলি ভাবিলোঁ, একেবাৰে গোটেইখন অকুপাই কৰি আছে। অঁ কি হ'ল? চাচোন। অঁ দুইটাইচোন গাহৰি বোকাত পৰা দি পৰি আছে, জগাব লাগে। নালাগে নালাগে। ঐ কিয় তোক গুলিয়াই দিব ঘাই দিব বুলি ভয় খাইছ? ৰহ ঐ ভলা কৰ্ম, ঐ ভলা কৰ্ম। দেই কিয় ইমান এটা ভাবিছা? কালা বুলি ভাবিছা না কিয়া? কালা? ঐ বুধেছ, ঐ মেচিউত হ'ল ঐ, বুজিছ নাই? এবাৰতে সাৰ পাই গ'ল। তাকেতো বহুত সময় ঘুমালোৱে। ঐ পঢ়, কি পঢ়া পঢ়ি থাক। ঐ ৰাতি ক'ত ঘোঁৰা ঘাঁহ কাটিবলৈ গ'লি অ'? ৰাতি আমাৰ নাইট ডিউটি আছিলে। সেই ধৰি দিনতে মাৰি দিলোঁ। ডিউটি ক'ত কৰিলি অ'? পাগলা হৈছা না কি? ৰাতি তোৰ লগতে ঘুমালো দেখোনে। নহয় মই মানে চোফাতে শুই থাকিলোতো, সেইখিনি সময়তে তহঁত দুটাই ক'ৰবালৈ নাইট ডিউটি দিবলৈ যাব পাৰ। এই তই কোৱা নাই নিদিটো, আজিকালি এৰি দিছোঁহে। কচমছে ভাই, কাৰো এটা মূলাও উঘৰিব নাই। বহুত দিন হ'ল, যি বাদ দিছো বাদেই দিছো আৰু। সেইদিনা যে মোক দুটা মূলা দিছিল, এই বোকাই পাতে একেবাৰে লেটি পেটি। অ' সেয়া উভালি অনা নাই অ' বুধেছ, ভূমিকম্পত উভালিহে পৰিছিল, ইহঁতে বুটলি আনিছিল। তই কিন্তু আমাক ভাই বহুত ঠাট্টা কৰি থাকা দেই ভাই। খাই দিলেও কম, গুলি দিলেও কম, সঁচাটো কমেই। যোৱা ৰাতি হেড ছাৰৰ গাত তেল সনাটো কমখন ডিউটি হোৱা নাই তহঁতৰ? হেই শুনচোন তই শুন। আৰি আপুনি নামত যাওকচোন, যাওক হে ভাই। এই হেৰিয়ে তকতো হৈ কাৰো আগত নকবি দে ভাই, শুন। মোক বেকাৰ প্ৰশ্ন সুধি ব্যতিব্যস্ত কৰাৰ কোনো প্ৰয়োজন নাই। যিখিনি ক'বলগীয়া আছিল মই আপোনালোকক খাৰাংখাচ কৈ দিছোঁ। মুঠ কথা, মোক হত্যাৰ ষড়যন্ত্ৰ চলিছে। হেগলা নহয় হে ছাৰ, আপুনি ভয় খাইছি নেকি? কি ভয় খাইছোঁ? সন্মুখত মৃত্যু দেখি আপুনি ভয় নাখাব? চৰম নিৰাপত্তাহীনতাত ভুগিছোঁ। ছাৰ, মোক একো নুসুধিব, ইফালে সোধে যদি সোধক। মোক হত্যাৰ ষড়যন্ত্ৰ চলিছে। মেডামে আপোনাক হত্যাৰ ষড়যন্ত্ৰ কৰিছে নে কি ক'ব খুজিছে আপুনি? কাৰ মনৰ ভাৱ কোনে ক'ব পাৰে? একো ক'ব নোৱাৰি। নাটক নাটক কৰিছে। নাটক কৰিছোঁ বোলা মই। দেখা দেখি নাটক, চব গম পাই গৈছোঁ মই। এনেই মই গুৱাহাটীলৈ যাবলৈ ওলোৱা নাই নহয়, ইনচিকিউৰ ফিল কৰিছোঁ। মোৰ ওপৰত কি যে ধাৰণা লৈছে, কোনে বা মূৰত কি সুমুৱাই দিছে। জুই ৰঙঠা আচলেৰে ঢাকি ৰাখিব নোৱাৰিতো। অ' মেডাম, এগলা আমি তিৰি মৰদৰ কাজিয়া শুনিব আহিছোঁ, কি সোধে সোধক। মেডাম, মই দুৱাৰ খুলি থৈছিলোঁ,
সেইটোৱে অপহৰণকাৰী সোমাইছিল। অপহৰণকাৰী নহয়, হত্যাকাৰী। নহয় হে মেডাম, তেল মালিচকাৰী। ডায়েৰীত সেংকে লিখিম, তেল মালিচকাৰী খোলা দুৱাৰেদি সোমাইছিল। মেডামে তেল মালিচকাৰী সোমাবাক লাগি দুৱাৰখন খুলি থৈ দিছিল। হয় হয়, সমস্ত ঘটনাৰ বাবে দায়ী মই। অ' মেডাম আহক, কান্দা কাটা হ'লি পিছত আহিম। শুনক, মই গুৱাহাটীৰ পৰা তেতিয়া আহিম যেতিয়া আপোনালোকে মোলৈ ফোন কৰিব যে প্ৰকৃত অপৰাধী ধৰা পৰিল। বহক, চাহ খাই যাব। কি কৰিব হে মেডাম, চাহ খাব নেকি? ব'লক, যত চব জামেলাৰ কেছ।